লক্ষ্মীপুর হোসেন জিন্দাবাদ ভূপেন বরা জিন্দাবাদ কংগ্রেস আয় জিন্দাবাদ হোসেন জিন্দাবাদ জিন্দাবাদ। আপনি গড়াগান জিলা পৰিষদৰ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰাৰ্থী বৰ্তমানত আপুনি কেনেকুৱা সমৰ্থন পাইছে? আসসালামু আলাইকুম, নমস্কাৰ। বৰ্তমান বহুত সমৰ্থন মানে যিমানকেইটা জেগাত গৈছোঁ এনেকুৱা দেখা পাইছোঁ যে মানে মানুহে মানে বিপুল ভোটত কোনো মানে ধৰক কোনো মানে আহি পেলাই যে মানে এটা এনেকুৱা লগা নাই যে এটা ভোট বোলে মানে নিব পাৰিব, এনেকুৱা সমৰ্থন পাইছোঁ। যদি এতিয়া ধৰক দুই এটা যায় বেলেগ কথা, কিন্তু মই এনেকুৱা পোৱা নাই যে কোনোবা মানে মোৰ বিৰোধ কৰি আছে বা যথেষ্ট সমৰ্থন পাইছোঁ। আৰু যিহেতু আপোনাৰ কথাটো ৰকিবুল হুছেইনেও এটা মিটিঙত উত্থাপন কৰিছিল আৰু আপুনি এটা সম্ভ্ৰান্ত পৰিয়ালৰ হয় আৰু আপোনাৰ চমুকৈ আপোনাৰ পৰিচয়টো দিয়ক। মই মমতাজ বেগম 26 নং গড়াগান জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু এইটোতো মোৰ বৰ্তমানৰ পৰিচয়, যিটো মই যিহেতু প্ৰাৰ্থিত্ব কৰিছোঁ এইটো মোৰ বৰ্তমানৰ পৰিচয়। আৰু মোৰ যিটো মানে অৰিজিনেল পৰিচয় সেইটো হৈছে ৰূপহী তিনিআলি মৰহুম আব্দুল মতিন মাছুৰ ছাৰ। তেখেত জিলা পৰিষদৰ নগাঁও জিলাৰ সভাপতি আছিলে, তেখেতৰ জ্যেষ্ঠ পুত্ৰ বোৱাৰী মই। আপোনাৰ নামটো কি? মমতাজ বেগম। আসসালামু আলাইকুম, নমস্কাৰ। 8 নং গড়াগান উত্তৰ খাটোৱাল গাঁও পঞ্চায়তৰ কাউন্সিলৰ মনোনীত প্ৰাৰ্থী মই ফিৰোজ আহমেদ। মোৰ দেউতাৰ নাম পঞ্চায়ত আলী। মই বহুত সঁহাৰি পাইছোঁ ৰাইজৰ পৰা বহুত উৎসাহ পাইছোঁ। মই কাউন্সিলৰ কেণ্ডিডেট হৈছোঁ কংগ্ৰেছ দলৰ পৰা। ৰাইজে মোক বহুত বিপুল ভোটত নিযুক্ত কৰিব মই আশা কৰিছোঁ আৰু ৰাইজে মোক আদৰণি লৈছে কংগ্ৰেছ দল। আপোনাৰ শিক্ষাগত অৰ্হতাটো কি? মই শিক্ষাগত মই গ্ৰেজুৱেট।